নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আন্তৰিক স্বাগতম জনাইছো এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ৰাতি মহিলাসকলে চুলি মেলি শুলে কি হ'ব পাৰে। শাস্ত্ৰই ইয়াৰ বিষয়ে কি কোৱা হৈছে, মহিলাসকলে যদি ৰাতি চুলি মেলি শুৱে ইয়াৰ ফলত কেনেধৰণৰ বিপদৰ সন্মুখীন হ'ব লাগিব মহিলাসকল। আজিৰ এই ভিডিঅ'টো আমি তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। যদি আপুনিও এগৰাকী মহিলা হয়, যদি আপুনিও ৰাতি চুলি মেলি শুৱে, তেন্তে আপুনি এই কথাখিনি জানি লওক। এই কথাখিনি জানি লোৱাৰ পাছত আপুনি এই অভ্যাস ত্যাগ কৰিবলৈ আৰম্ভ কৰিব, কাৰণ এই অভ্যাসে আপোনাৰ জীৱনলৈ বহুতো বিপদ লৈ আনিব পাৰে, বহুতো আপোনাৰ জীৱনলৈ সমস্যা আহিব পাৰে যদি আপোনাৰো এই অভ্যাস আছে। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক, খুব ধ্যান দি চাই থাকক। এই কথাখিনি জানিলে আপুনি আচৰিত যেন লাগিলেও এয়াই সত্য। আপুনি এদিন নহয় এদিন এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ জীৱনৰ সমস্যাবোৰ আপুনি অনুভৱ কৰিব, নিশ্চয় আপুনি জানিব পাৰিব। সেইবাবে আপুনি যদিহে চুলি মেলি ৰাতি শুৱে তেন্তে আপুনি ভিডিঅ'টো চাই থাকক আৰু আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ প্ৰথমে আপুনি এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে অৱশ্যেই কমেণ্টত জনাব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব, কিয়নো প্ৰিয় দৰ্শক, আপুনি প্ৰতিদিনে এই চেনেলটোৰ জৰিয়তে এটা নজনা কথা জানিব পাৰিব। সেইবাবে প্ৰতিজন ব্যক্তিয়ে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাটো খুবেই জৰুৰী। তেন্তে প্ৰিয় দৰ্শক, বলক বেছি পলম নকৰি মহিলাসকলে ৰাতি চুলি মেলি শুলে কি বিপদ হ'ব পাৰে, কিয় চুলি মেলি শুব নালাগে, শাস্ত্ৰই ইয়াৰ বিষয়ে কি উপদেশ বা জ্ঞান দিয়া হৈছে শাস্ত্ৰত, তাৰ বিষয়লৈ আগবাঢ়ো। ল'ৰাৰ ক্ষেত্ৰত চুলি কটোৱাৰ বহুত নিয়ম আছে। শাস্ত্ৰৰ অনুযায়ী মঙ্গলবাৰ, বৃহস্পতিবাৰ, নিজৰ জন্মবাৰ আৰু শনিবাৰে চুলি কটাটো অশুভ বুলি শাস্ত্ৰত গণ্য কৰা হয়। মঙ্গলবাৰ যিহেতু মঙ্গল দেৱতাৰ নামত উৎসৰ্গা কৰা হয়, সেয়েহে মঙ্গলবাৰে চুলি কাটিলে ব্যক্তিজনৰ ভাগ্য কুণ্ডলী মঙ্গল গ্ৰহৰ স্থিতি সলনি হৈ ব্যক্তিজনৰ আয়ুস ৰেখা চুটি হ'বলৈ আৰম্ভ কৰে। সেইবাবে পুৰুষসকল সাৱধান হওক, মঙ্গলবাৰে কেতিয়াও আপুনি চুলি নাকাটিব, নহ'লে আপোনাৰ ভাগ্য কুণ্ডলীৰ মঙ্গল গ্ৰহৰ স্থিতি সলনি হৈ আপোনাৰ আয়ুস ৰেখা চুটি হ'বলৈ ধৰিব পাৰে। সেইবাবে সাৱধান হওক। প্ৰিয় দৰ্শক, ইফালে বৃহস্পতিবাৰ গুৰু গ্ৰহৰ লগত সম্বন্ধ থাকে। এই গুৰুবাৰ হৈছে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ দিন। সেয়েহে গুৰুবাৰত চুলি কাটিলে অশুভ শক্তিয়ে গ্ৰাস কৰিব পাৰে, যাৰ ফলত নিজৰ লগতে নিজৰ গৃহৰ মান সন্মান হানি হ'ব পাৰে। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। সেইবাবে গুৰুবাৰত আপুনি চুলি কেতিয়াও কাটিব নালাগে। গুৰুবাৰত আপুনি চুলি দাড়ি কাটিলে আপোনাৰ মান সন্মান হানি হ'ব পাৰে, লগতে আপোনাৰ ঘৰখনত অশুভ শক্তিয়ে গ্ৰাস কৰিব পাৰে। সেইবাবে আপুনি তাৰ প্ৰতি লক্ষ্য ৰাখক। আৰু শনিবাৰৰ কথা ক'বলৈ গ'লে, শনিবাৰে কেতিয়াও চুলি দাড়ি কাটিব নালাগে। শনি দেৱতা আৰু শনি গ্ৰহৰ সৈতে সংযোগিত এই শনিবাৰত চুলি দাড়ি কাটিলে ব্যক্তিজনৰ জীৱনত অতি শীঘ্ৰেই অশুভ শক্তিৰ বিৰাজ কৰিব পাৰে। সেইবাবে শনিবাৰে ভুলতো কেতিয়াও চুলি দাড়ি কটাটো উচিত নহয়। প্ৰিয় দৰ্শক, চুলি কটোৱাৰ উত্তম দিন হৈছে বুধবাৰ, ৰবিবাৰ আৰু শুক্ৰবাৰ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। এইকেইটা দিনত চুলি কটাৰ বাবে উত্তম দিন বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। ইফালে অমাৱস্যা, পূৰ্ণিমা, লগতে সন্ধিয়া আৰু ৰাতি কেতিয়াও চুলি কাটিব নালাগে বা চুলি ধুব নালাগে। শাস্ত্ৰত ইয়াৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰা হৈছে। প্ৰিয় দৰ্শক, এই সময়ত আমাৰ বায়ুমণ্ডলত থকা অশুভ অদৃষ্ট শক্তিয়ে আমাক সক্ৰিয় কৰি থাকে। সেইবাবে আপুনি এই সময়ত এই দিনত যদি আপুনি চুলি দাড়ি বা মূৰ ধুৱে, তেতিয়া আপোনাক অশুভ শক্তিৰ প্ৰভাৱ আপোনাৰ জীৱনত পৰিব পাৰে।
তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখি চুলি কটাওক, দাড়ি কটাওক, চুলি ধুওক, আপুনি বিশেষ ফল পাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, আপুনিও যদি ৰাতি চুলি মেলি শুৱে তেন্তে হ'ব পাৰে আপোনাৰ জীৱনত অঘটন। শাস্ত্ৰত বিশ্বাস কৰা হৈছে ইয়াৰ বিষয়ে। মহিলাৰ ক্ষেত্ৰত ঘন, ক'লা আৰু একোছা দীঘলীয়া চুলিৰ সৌন্দৰ্যৰ প্ৰতীক বুলি মহিলাসকলক গণ্য কৰা হয়। এই চুলিকোছা মহিলাৰ অলংকাৰৰ স্বৰূপ। আধ্যাত্মিকভাৱে শাস্ত্ৰত মহিলাৰ এই চুলিকোছাৰ বিষয়ে বিভিন্ন কথা উল্লেখ কৰা হৈছে। মহিলাসকলে কিমান দীঘল চুলি ৰাখিব লাগে আৰু চুলি কেতিয়া ধুব লাগে, চুলি কেতিয়া কটাব লাগে ইত্যাদিবোৰ বিষয়ে শাস্ত্ৰত উল্লেখ কৰা হৈছে। শাস্ত্ৰৰ অনুযায়ী মহিলাসকলে দীঘলীয়া চুলি ৰখাৰ দৰকাৰ বুলি গণ্য কৰা হয়। যদিও তেওঁলোকে দীঘল চুলি ৰাখিব লাগে, কিন্তু তেওঁলোকে কঁকালৰ তললৈ যাব দিব নালাগে বুলি কোৱা হয়। শাস্ত্ৰৰ অনুযায়ী মহিলাসকলে নিজৰ চুলি পৰিষ্কাৰকৈ ধুব লাগে। যদিও বা মাহেকীয়া ঋতুস্ৰাৱৰ প্ৰথম 3 দিনত চুলি ধুবলৈ বাধা কৰা হৈছে, নহ'লে মহিলাগৰাকীৰ গাত নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰিব পাৰে। তাৰোপৰিও উল্লেখ আছে যে মহিলাসকলে সন্ধিয়াৰ সময়ত চুলি কেতিয়াও কটাটো অশুভ। চুলি কেতিয়াও কাটিব নালাগে, তাৰ প্ৰতি লক্ষ্য ৰখাটো জৰুৰী। শাস্ত্ৰৰ অনুসৰি যেতিয়া মহিলাসকলে টোপনি মাৰে তেতিয়া চুলিখিনি বান্ধি শুব লাগে। কেতিয়াও চুলি মেলি শুব নালাগে। চুলি মেলি শুলে মহিলাৰ শৰীৰত অশুভ শক্তিৰ প্ৰভাৱ পৰিব পাৰে, যাৰ পৰিণতি মহিলাসকলৰ জীৱনত পৰিব পাৰে। সৌভাগ্যৰ তেওঁলোকৰ জীৱনত দুৰ্ভাগ্যলৈ ৰূপান্তৰিত হ'ব, আনকি ঘৰখনলৈ দৰিদ্ৰতা আহিব পাৰে। শাস্ত্ৰত উল্লেখ কৰা হৈছে যে মহিলাসকলে যেতিয়া চুলি আঁচোৰে তাৰ পিছত তেওঁলোকে চুলিখিনি ভালদৰে গোটাই ৰাখিব লাগে। চুলিখিনি য'ত ত'ত পৰি থাকিবলৈ যাবলৈ দিব নালাগে, ছিঙি পৰিব নালাগে। সেই তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। সেই চুলিখিনি আপুনি পেলাই নিদি এক নিৰ্দিষ্ট ঠাইত আপুনি জমা কৰি ৰখাটো অত্যন্ত জৰুৰী। আনকি চুলিখিনি আপুনি বিক্ৰী কৰি দিবও নালাগে, নহ'লে মহিলাসকলৰ জীৱনলৈ কুপ্ৰভাৱ পৰিব পাৰে। বহু মহিলাই সৰা চুলি বিক্ৰী কৰি দিয়ে। তেনে কৰাটো উচিত নহয়। ইয়াৰ ফলত মহিলাগৰাকীৰ জীৱনলৈ কুপ্ৰভাৱ পৰিব পাৰে। কিয়নো প্ৰিয় দৰ্শক, বহু তন্ত্ৰ মন্ত্ৰ কৰা লোকে দীঘলীয়া চুলি আৰু ক'লা চুলি ক'লা যাদু বা তন্ত্ৰ মন্ত্ৰত ব্যৱহাৰ কৰিব পাৰে। তেতিয়া সেই তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ মহিলাগৰাকীৰ গাত পৰাটো একেবাৰে নিশ্চিত। সেইবাবে আপুনি তাৰ প্ৰতি লক্ষ্য ৰাখিব। কেতিয়াও আপুনি সৰা চুলি বিক্ৰী কৰাটো উচিত নহয়। সৰা চুলি বিক্ৰী কৰিলে মহিলাগৰাকীৰ জীৱনলৈ বেয়া প্ৰভাৱ পৰিব পাৰে। তন্ত্ৰ মন্ত্ৰ ক'লা যাদুৰ প্ৰভাৱ তেওঁলোকৰ জীৱনত পৰিব পাৰে। সেইবাবে মহিলাসকল সাৱধান হওক। যদি আপোনাৰো এই অভ্যাস আছে তেন্তে আপুনি আজিৰে পৰা ত্যাগ কৰক। আপুনি চুলি আঁচোৰাৰ সময়ত য'তে ত'তে চুলিখিনি পেলাই তেন্তে আপুনি আজিৰে পৰা এই কাম কৰিবলৈ এৰি দিয়ক। আপুনি য'ত চুলি সাৰিব সেই চুলিখিনি আপুনি ভালদৰে গোটাই এটা নিৰ্দিষ্ট ঠাইত আপুনি ৰাখক আৰু সেই নিৰ্দিষ্ট ঠাইতে আপুনি প্ৰতিদিনে থৈ যাওক চুলিখিনি। আৰু আপুনি চুলিখিনি কেতিয়াও বিক্ৰী নকৰিব। তেনে কৰিলে আপোনাৰ জীৱনলৈ একো বিপদ আহিব নোৱাৰিব। আপুনি তন্ত্ৰ মন্ত্ৰ ক'লা যাদুৰ পৰা বাচি থাকিব পাৰিব। তন্ত্ৰ মন্ত্ৰ ক'লা যাদুৰ কুপ্ৰভাৱৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। সেইবাবে মহিলাসকল সাৱধান হওক আজিৰে পৰা। যদি আপুনি আজিৰ এই ভিডিঅ'টোত কোৱা প্ৰতিটো কথা মানি চলিব পাৰে, তেতিয়া আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা বাচিব পাৰিব। বহুতো অপায় অমংগলৰ পৰা আপুনি সকাহ পাব পাৰিব। তন্ত্ৰ মন্ত্ৰ ক'লা যাদুৰ প্ৰভাৱৰ পৰা আপুনি বাচিব পাৰিব। সেইবাবে মহিলাসকল আৰু পুৰুষসকল সাৱধান হোৱাটো জৰুৰী। বিশেষকৈ মহিলাসকল সাৱধান হোৱাটো খুবেই জৰুৰী। কাৰণ তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱত যদি আপুনি পৰে, বহুত আপোনাৰ জীৱনলৈ অমানিশা নামি আহিব পাৰে, ঘোৰ অমানিশা নামি আহিব পাৰে। তন্ত্ৰ মন্ত্ৰৰ পৰা বাচিবৰ বাবে আপুনি মহিলাসকলে
বিশেষকৈ সৰা চুলি য'তে ত'তে কেতিয়াও নেপেলাব আৰু সৰা চুলি বিক্ৰী কৰাৰ পৰা যিমান পাৰে আপুনি দূৰত থকাটো খুবেই ভাল। গতিকে প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টো চাই আপুনি ভাল পালে। যদিহে আপুনি আজিৰ এই ভিডিঅ'টোৰ পৰা কিবা এটা নজনা কথা জানিব পাৰিলে, তেন্তে আপুনি আজিৰ এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানি ল'ব পাৰে, তেওঁলোকেও জীৱনত সুফল পাব পাৰে, তন্ত্ৰ মন্ত্ৰ ক'লা যাদুৰ প্ৰভাৱৰ পৰা তেওঁলোকো বাচি থাকিব পাৰে। এইবাবে সকলোৰে লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই কামনা কৰিলোঁ। ধন্যবাদ।